এক ভক্তিময় পৰিৱেশৰ সৃষ্টি হৈছে ঢকুৱাখনাৰ বাহপৰাৰ নিত্যানন্দদেৱ সমন্বয় ক্ষেত্ৰ। আয়তীসকলৰ মুখে মুখে কেৱল হৰিনামৰ ধ্বনি। এই সমন্বয় ক্ষেত্ৰতেই আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশন আৰু মায়ামৰা হৰিজী সমাজৰ পূৰ্ণাংগ অধিৱেশন। আঠত্ৰিশ সংখ্যক অধিৱেশন উপলক্ষে ৩৮খন পতাকা একেলগে উত্তোলন কৰে ৩৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে। বৃক্ষৰোপণৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ ধৰ্মধ্বজা উত্তোলন কৰে ডিব্ৰুগড় চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ্ৰানন্দ চন্দ্ৰ গোস্বামী। আজি প্ৰথম দিনা কাৰ্যসূচী আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে। আমাৰ নামঘৰ প্ৰতিষ্ঠা, স্মৃতি তৰ্পণ আৰু আমাৰ কেন্দ্ৰীয় পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন এই গোটেইবিলাক কাম আমি এতিয়া ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ এতিয়া পাছৰ কাৰ্যসূচী হৈছে মঞ্চ উদ্বোধন আৰু প্ৰতিনিধি শিবিৰ উদ্বোধন, এইবিলাক আমাৰ কাৰ্যভাৰ চলি আছে। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ ঢকুৱাখনা আৰু ধেমাজি জিলা সমিতিৰ সৌজন্যত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন। আৰু এই অনুষ্ঠান ভাগত এই অধিৱেশন ভাগত আমাৰ 13খন জিলাত আমাৰ সদৌ মায়ামৰা ভকতসকল সিঁচৰিত হৈ আছে আৰু বিশেষকৈ আমাৰ 10খন জিলাত বেছি মানে সংখ্যক মানুহ আছে। সেইখন মানুহখিনি প্ৰায় আমাৰ এতিয়া কিছু সংখ্যকহে আহিছে। অহা কাইলৈ আৰু পৰহিলৈ গোটেই সম্পূৰ্ণভাৱে আমাৰ ইয়াত লাখৰ ভকত উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। এই অধিৱেশনত কাইলৈৰ পৰা চলিব বিভিন্ন ধৰ্মীয় আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান আদি। আমাৰ সত্ৰ মহাসভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোককো নিমন্ত্ৰণ কৰা হৈছে আৰু আমাৰ প্ৰতিদিন কাকতৰ প্ৰধান সম্পাদক শ্ৰীযুত নিতুমণি শইকীয়াদেৱকো আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। আমাৰ এই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গুৰুজনাৰ তেওঁ ডক্টৰেট অধ্যয়ন কৰি পেলাই যিটো ডক্টৰেট পাইছে, তেওঁ ইয়াত আহিব। ডক্টৰ মিনামুদ্দিন আহমেদ ডাঙৰীয়া, তেনেকুৱা ধৰণে আমাৰ বিশিষ্ট প্ৰায় 10-15জন আমাৰ ব্যক্তি নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকে আহি এই মুকলি সভাত তেওঁলোকৰ এই আমাৰ অনিৰুদ্ধদেৱৰ ওপৰত বিশেষভাৱে আলোচনা চক্ৰ হ'ব আৰু তেওঁলোকৰ নিৰ্দিষ্ট বক্তা হিচাপে প্ৰদান কৰিব। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।